হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমাৰ ক'ব লগা বহুত কথা আছে, কিন্তু এইটো ভিডিঅ'ত নকওঁ। আমি এটা দীঘল ভিডিঅ'ৰ সৈতে গোটেই কথাখিনি ক'ম, আমাৰ লগত কি হৈছিলে, কি ঘটিছিলে। তাৰ আগতে আপোনালোকে বহুতে সুধি আছে, আমাৰ কি হৈছে, ল'ৰা নে ছোৱালী, আৰু আমাৰ ছোৱালী এজনী জন্ম হৈছে, আপোনালোকক জনাই দিছোঁ। বাকী মাক এতিয়াও সুস্থ নহয়, আজি এসপ্তাহেই হ'ল মাক উঠিব পৰা নাই তাই, আৰু বেবী ঠিকে আছে সকলোখিনি। তাকে আপোনালোকক এটা সৰু আপডেট দিবলৈ চেষ্টা কৰিছোঁ। মানে কি হৈছে, বহুত ঘটনা ঘটি গৈছে আমাৰ লগত বৰ্তমান। আমি বহুত ডাঙৰ ভুল এটা হৈছে আমাৰ। বহুত কথা ক'বলৈ আছে, হস্পিটেলৰ বিষয় লৈ, যোৰহাটৰ বিষয় লৈ, তিয়কৰ বিষয় লৈ বহুত কথা ক'বলৈ আছে। চৰকাৰী হস্পিটেল কিয় এনেকুৱা, আমি কিছুমান বাধ্যত পৰি যাবলগীয়া হৈছিল, কিন্তু তথাপিতো ভাল হ'ব বুলি ভাবিছিলোঁ। আমি মুখ্যমন্ত্ৰীক আহ্বান জনাম, তেওঁ কি কৰিব, বা এতিয়াও ইমান পিছ পৰি আছে আৰু মানুহৰ একো, তেওঁ যিমানখিনি কৰিবলগীয়া কৰিছেই, কিন্তু মানুহখিনি একো ৰেচপনচিবিলিটি নাই। আৰু এটা কথা, ডক্টৰ বিহেভিয়াৰ ইমান কিয় বেয়া, অত্যন্ত বেয়া। পেচেণ্টৰ লগত ডক্টৰে কেনেদৰে কথা পাতিব লাগে, ডক্টৰে নাজানে নেকি? সেইটো এজনী ডেলিভাৰী পেচেণ্টৰ লগত কেনেকৈ কথা পাতিব লাগে, ডক্টৰৰ বিহেভিয়াৰ বহুত বেয়া, অত্যন্ত বেয়া। আমাৰ হস্পিটেলত বহুত বেয়া অভিজ্ঞতা। বাকী আৰু ক'বলগীয়া বহুত কথা আছে, গোটেই কাহিনীটো এটা দীঘল ভিডিঅ'ৰ সৈতে আপোনালোকক জনাম। আৰু সেইখিনি, আৰু গম পাইছেই আপোনালোকে, আমাৰ এজনী ছোৱালী জন্ম হৈছে, আৰু ছোৱালীজনী এতিয়া সকলোখিনি ভাল, কিন্তু মাক এতিয়াও বৰ্তমান সুস্থ নহয়। আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাইও সোনকালে ভাল হয়। আৰু ডক্টৰৰ লগত কনচাল্ট কৰি থকা হৈছে, তাকে মানুহজনীয়ে ভাল পোৱা নাই, আৰু এতিয়াও তাই বিচনাতে বৰ্তমান, উঠিব পৰা নাই। আৰু যিহেতু নৰ্মেল ডেলিভাৰী হৈছিলে, নৰ্মেল ডেলিভাৰী হ'লে ইমান দিন হয়তো নালাগে। বহুতে কমেণ্ট কৰিছে, আপোনালোকে বহুতে আমাক জনাইছে যেন নৰ্মেল ডেলিভাৰীত ইমান দিন নালাগে। আজি এসপ্তাহ হৈছে, 10 তাৰিখে জন্ম হৈছে, আজি হৈছে 17 তাৰিখ, এসপ্তাহ হৈছে পূৰা। কি হৈছে আমি সকলোখিনি জনাম আপোনালোকক। আৰু আচলতে বহুতখিনি ক্ষোভ আছে, কিন্তু মই এইটো ভিডিঅ'তে কৈ দিবলৈ মন গৈছে, কিন্তু এতিয়া মই নকওঁ। এটা দীঘল ভিডিঅ'ৰ সৈতে মানুহজনীও সুস্থ হৈ লওক, তাৰপিছত আমি ক'ম কিমান প্ৰব্লেম। আমাৰ এটা বহুত ডাঙৰ অভিজ্ঞতা গোটালোঁ জীৱনত। মানুহে কেতিয়াও আচলতে চৰকাৰী প্ৰাইভেট বুলি কোনো কথা নাই, কিন্তু চৰকাৰীত বেছি ভাল হ'ব লাগিছিলে। কিন্তু প্ৰাইভেট হস্পিটেললৈ মানুহ কিয় যায়, এতিয়া আমি উপলব্ধি কৰিছোঁ বহুতখিনি। আমিও যাব পৰা সামৰ্থ্য আছিলে, কিন্তু আমি কিছুমান কাৰণত জনাম আপোনালোকক কি কাৰণে যাবলগীয়া হ'ল। বাকী যিজন ডক্টৰক দেখাই আছিলোঁ, তেখেতৰতো একো নাই, প্ৰথমৰ পৰা তেখেতক দেখাই আছিলোঁ, তেখেতেতো ভালেই। আৰু এটা কথা, আমাৰ গাত অকণমান কিবা এটা ভুল আছে, আপোনাৰ নৰ্মেল ডেলিভাৰী তাই নিজেই কৰিম বুলি ভাবিছিলে, চিজাৰিং নকৰোঁ বুলি ভাবিছিলে, আৰু সেইকাৰণে অকণমান আমাৰ গাত ভুল আছে বাৰু। সেইটো আজিকালি ছোৱালীয়ে নৰ্মেল ডেলিভাৰী কৰাটো ইমান পচিবল নহয়, আগৰ দিনবোৰ নাই, এতিয়া যথেষ্টখিনি চেঞ্জ হৈছে, আৰু সেইটো জোৰ নাই, তাকে সেইটো কাৰণে। আৰু বাকী এইখিনিকে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। মই অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোখিনি কথা ক'ম। মানুহজনী ভাল হৈ লওক, সুস্থ হৈ লওক, তাকে। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে সোনকালে তাই ভাল হয়, আৰু আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ'ও দি থাকিব পাৰোঁ, তাকে ভাবিব। আৰু এই ভগৱানৰ ওচৰত প্ৰে কৰিব। মই আচলতে মোৰ ভিডিঅ' বনোৱা অভিজ্ঞতা তেনেকুৱা নাই, ব্লগ বনোৱা, কিন্তু এতিয়া নবনালে নহৈছে, সেইটো কাৰণে মই বনাই আপোনালোকক জনাইছোঁ। এইখিনি আমাৰ মোবাইলত থাকি যাব আচলতে। বাকী আপোনালোকে কমেণ্ট কৰিব, ভাল ভাল কমেণ্ট কৰিব, তাইক সাহস দিব। আপোনালোকৰ কমেণ্ট সদায় পঢ়ে, তাই এতিয়া বিচনাত থাকি আপোনালোকৰ কমেণ্টখিনি পঢ়ি থাকে। আপোনালোকৰ কমেণ্ট যদি পঢ়িবলৈ পায়, যথেষ্টখিনি সাহস পায়, সাহস পাই পেলাই মোক কয় যেন আমুকে এনেকৈ কমেণ্ট কৰিছে, অকল মোৰ লগতে হোৱা নাই, বেলেগৰ লগতো এনেকুৱা হৈছে। আৰু সেইখিনি কৈ তাই সাহস পায়, আৰু সেইকাৰণে আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকেও ভাল ভাল কমেণ্ট কৰিব, ভাল ভাল কমেণ্ট কৰি সাহস দিব, আৰু আশীৰ্বাদ কৰিব। আমি যাতে গোটেই তিনিওটা ভালে থাকোঁ। আমাৰ ঘৰৰ আগফালৰ পৰিৱেশটো এনেকুৱা হৈ আছে এতিয়া বৰ্তমান। আৰু এতিয়া ঘৰখন অচিজিল হৈ আছে বৰ্তমান। এইকেইদিন বৰষুণ দি আছে, চবফালে পানী হৈছে, তাকে কাপোৰ কানি, পোৱালি কাপোৰ মেলি থোৱা আছে, গোটেইখন অচিজিল হৈ আছে। এইয়া আমাৰ দেহা মানুহ শুই আছে, আমাৰ গোসাঁনীজনী শুই আছে, ধুনুকৈ শুই আছে। দেখিছেনে ৰাইজসকল, ধুনুকৈ শুই আছে। মাও ওচৰতে মোবাইল চাই চাই শুই আছে। অন্য এটা ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পাই আছোঁ। ধন্যবাদ।